ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ কাৰ্যনিৰ্বাহ সভা আৰু যোগদান কাৰ্যসূচী সম্পন্ন। আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক বৈঠকৰ লগতে যোগদানৰ কাৰ্যসূচী অনুষ্ঠিত হয়। মাৰ্ঘেৰিটা খণ্ড উন্নয়ন কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বাপু দত্তসহ জিলা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া। উক্ত অনুষ্ঠানতে মাৰ্ঘেৰিটা বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত আনুষ্ঠানিকভাৱে যোগদান কৰে। কাৰ্যনিৰ্বাহক সভাত মাৰ্ঘেৰিটা মহাবিদ্যালয়ত বিজ্ঞান বিভাগ চৰকাৰীকৰণ কৰা, উচ্চ শিক্ষাৰ বিনামূলীয়া কৰাৰ, ড্ৰাগছ আৰু মাদক দ্ৰব্য নিবাৰণৰ বাবে সজাগতামূলক অভিযান চলোৱাকে ধৰি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। মাৰ্ঘেৰিটাৰ পৰা কিশন লালুঙৰ ৰিপৰ্ট টাইম 60 অসম। পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ, লগতে ধন্যবাদো জ্ঞাপন কৰিছোঁ। আজি আমাৰ মাৰ্ঘেৰিটা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আঞ্চলিক সমিতিৰ কাৰ্যনিৰ্বাহ সভা লগতে যোগদান কাৰ্যসূচী আজি আমি অনুষ্ঠিত কৰিছিলোঁ। আজি পোনপ্ৰথমে আমি বহুদিনৰ পৰাই ভাবি আছিলোঁ যে আমাৰ মাৰ্ঘেৰিটা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আঞ্চলিক সমিতিখন আমি সক্ৰিয়ভাৱে গঠন কৰা, আৰু বৰ্তমান আজিৰ দিনটো আজি ইয়াত আমি উপনীত হ'লোঁ। আমাৰ আজি বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন ছাত্ৰ ছাত্ৰী আহি আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মাৰ্ঘেৰিটা আঞ্চলিক সমিতিত প্ৰায় 100ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে আহি যোগদান কৰিছেহি, আৰু আমি নথৈ আনন্দিত যাতে আমি যিবিলাক সংকল্প মনত আমি বান্ধি ৰাখিছোঁ আমি সকলোৱে যাতে মিলি পিনে সেইবিলাক সফল কৰিব পাৰোঁ তাৰে আমি বিশ্বাস কৰিছোঁ। আৰু আজি এই সভাখনত 4-5টামান আমি সংকল্প লৈছোঁ। প্ৰথম সংকল্পটো হৈছে যে কি আপোনালোক সকলোৱে জ্ঞাত যে যোৱা কেইদিনমান আগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মাৰ্ঘেৰিটাত আহি উপস্থিত হৈছিলেহি। আমি আগতেও বহুতো মেমৰেণ্ডাম আমি জিলা আয়ুক্তকে ধৰি আমি মেমৰেণ্ডাম দিছিলোঁ যে আমাৰ মাৰ্ঘেৰিটা মহাবিদ্যালয় ছায়েন্স ছিষ্টেমটো আমাৰ চৰকাৰীকৰণ কৰা। আমি বহুতো আশা আছিলে যে তেখেত আহি পিনে আমাৰ মাৰ্ঘেৰিটা মহাবিদ্যালয় ছায়েন্স ছিষ্টেমটো তেওঁলোকে তাৰ ওপৰত কিবা বক্তব্য দিব বুলি, কিন্তু আমি সেই বক্তব্য শুনা নাপালোঁ। তাতে আমি দুখিত। আমি সেইটো পুনৰ আমি সংকল্প লৈছোঁ যে আমি মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছায়েন্স ছিষ্টেমটো কেনেকৈ আমি প্ৰাদেশিকৰণ কৰিব পাৰোঁ তাৰ বাবে আমি জিলা আয়ুক্ত মহোদয়ক আমি স্মাৰক পত্ৰ প্ৰদান কৰিমগৈ, তাৰ আজি সংকল্প লৈছোঁ। লগতে আপোনালোক সকলোৱে জ্ঞাত যে আমাৰ মাৰ্ঘেৰিটা অঞ্চলত এটা লাইব্ৰেৰী নাই। আমি সেইটো সংকল্প লৈছোঁ যে কি কেনেধৰণে আমি মাৰ্ঘেৰিটাত এটা লাইব্ৰেৰী আমি আনিব পাৰোঁ, তাত যাতে বিভিন্ন ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে। তাৰ পৰিৱৰ্তে আমাৰ মাৰ্ঘেৰিটা অঞ্চলটো বিভিন্ন মাদক দ্ৰব্য লগতে ড্ৰাগছত বহুতো মানে জৰ্জৰিত হৈ গৈছে। তাৰ ওপৰত আমি বিভিন্ন বিদ্যালয় মহাবিদ্যালয় বিভিন্ন অঞ্চল গাঁওসমূহত গৈ আমি কেনেদৰে সজাগতামূলক কাৰ্যসূচী হাতত লৈ কেনেদৰে উঠি অহা নৱপ্ৰজন্মৰ লগতে গাঁৱৰ মানুহবিলাকক ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ সজাগতা কৰিব পাৰোঁ তাৰ ওপৰতো আমি আজি সংকল্প লৈছোঁ। লগতে মাৰ্ঘেৰিটাখন শৈক্ষিক আৰু সাংস্কৃতিক দিশত দিনক দিনে মানে পিছ পৰি গৈ আছে। তাৰ ক্ষেত্ৰত আমি কেনেধৰণে হাতত প্ৰচেষ্টা লৈ আগবাঢ়িব পাৰোঁ তাৰ কাৰণে আজি আমাৰ সভাত আজি আমি সংকল্প লৈছোঁ যাতে সাংস্কৃতিক দিশত আৰু শৈক্ষিক দিশত কেনেকৈ আমি আগবাঢ়িব পাৰোঁ তাৰ হতে আজি আমাৰ এই সভাখনত আমি সংকল্প লৈছোঁ যে কি এই সংকল্পকেইটা আমি সকলোৱে মিলি যাতে মানে সমাজত যাতে দাঙি ধৰিব পাৰোঁ তাৰে আমি আজি সংকল্প লৈছোঁ।